পৰিৱেশ এতিয়া সুস্থিৰ হৈছে। আমি সকলো পক্ষৰ লগত ইতিমধ্যে আমাৰ কথা পতাও হৈছে আৰু কিছুমান ঠাইত আমাৰ যিসকল মানুহে যোৱাকালি আশ্ৰয় লৈছিলে সেই মানুহখিনিও আজি নিজৰ নিজৰ ঘৰলৈ যোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। ফ্লেগ মাৰ্চো হৈ আছে। ঠিক ফ্লেগ মাৰ্চ বুলি ক'ব নোৱাৰি এতিয়া যিহেতু শান্তি ঘূৰি আহিছে, কিন্তু তেওঁলোকে যিবিলাক ঠাইত আমাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল বা য'ত আমাৰ কনফিডেন্স বিল্ডিঙৰ আছে প্ৰয়োজন, তাত তেওঁলোকৰ উপস্থিতি আমাৰ আছে আৰু তেওঁলোক থাকিব। আজি আৰু অহাকালিৰ ভিতৰত প্ৰত্যেক গাঁৱতে আমি চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰো উপস্থিতি আমি উপলব্ধ কৰাম। এতিয়া এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল। আমি ভালকে পুৰা ডমিনেট কৰি আছো। এতিয়া আমাৰ লগত RAF আহিছে, CRPF আছে, আৰ্মি আছে, আৰু আমাৰ আসাম পুলিচৰ সৰ্ব বৰিষ্ঠ অধিকাৰী DGP সৰ্ব ইয়াতে কেম্প কৰি আছে, IGL সবে ইয়াতে আছে। সবে আমি মিলি পুৰা গোটেই ৰাতিও এৰিয়া ডমিনেট হৈছে। এতিয়াও আমাৰ গোটেই এৰিয়াত পানী আছে। মানুহ কনফিডেন্স বিল্ডিঙৰ কাৰণে আমাৰ কাম চলি আছে। উৰা বাতৰি যি হয় মানুহবিলাকক মই এটা ৰিকুৱেষ্ট কৰোঁ যে উৰা বাতৰিত গুৰুত্ব দিব নালাগে। যি সঁচা কথা আছে ভেৰিফাই কৰক, আমাক জনাওক। যদি কিবা ইনফৰমেশ্যন পায় পুলিচক জনাব লাগে, এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে, আমি একশ্যন ল'ম। যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোস কাৰৱাই হ'ব, বাট নিজৰ হাতত কোনোবা আইন ল'ব নালাগে। যি ঘটনা হৈছিলে, মেইন ইনচিডেণ্ট যি হৈছিলে যাক লৈ ইমান হ'ল, তাতে 19 মানুহ আৰেষ্ট হৈছে। যিখিনি 19 মানুহ কোৰ্টত আজি প্ৰেৰণ কৰা হ'ব আৰু বাকী কালি ঘটনা লৈ আমি 3টা মানুহ ডিটেইন হৈছিলে। আৰু মানুহ আমি আইডেন্টিফাই কৰিছোঁ, তাৰ বিৰুদ্ধে একশ্যন ল'ব।